যেটো ৰিপৰ্ট পাইছো মই যেটো পাইছো ফাইন্ডিং আপোনালোকক দেখাই দিছো তো মোৰ তাত যেটো পাইছো এটো মই লিখিছো হেতু তেখেতসকলৰ তাত কেইটামান ট্ৰিটমেন্ট কৰিলে ষ্টনটো ওলাবও পাৰে আমি যেটো ফাইন্ডিং পাইছো এটো আপোনালোকক দেখাই দিছো ডিব্ৰুগড়ত বুলি কৈছে যে এপেণ্ডিক্সৰ এটোটো আমাৰ তাত পেইন দেবলে আহা নাই এপেণ্ডিক্সৰ ইমান জলদিটো পেইন নকমে এটা কথা কৰো মানে মই হদিয়াৰ হয় মই যোৱা দেওবাৰ দিনাখন মই খুব বেছি পেট বিষ হোৱাৰ কাৰণে মানে মই তেখেতৰ ওচৰলৈ আহিলো তেখেতৰ ওচৰত অহাৰ পাছত আল্ট্ৰাসাউণ্ড কৰিব দিলে আল্ট্ৰাসাউণ্ড কৰাৰ পাছত মই মোৰ দুই সাইডে কিডনিত ষ্টন বুলি ক'লে ষ্টন এটা 11.2 এটা 7 পইণ্ট বুলি ক'লে তাৰপিছত তাৰ কাৰণে মই খুব বিষত অসহ্য হোৱাত তেখেতৰ পৰা তেখেতে আকৌ মেডিচিন লিখি দিলে মেডিচিন লিখি দিয়াৰ পাছত মই মেডিচিনবোৰ লৈ গ'লোঁ মেডিচিনবোৰ লৈ যোৱাৰ পাছত আৰু মই ঘৰত গৈ মেডিচিনবোৰ খাওঁ আৰু ইনজেকশ্যনবোৰ লোৱাৰ পাছত মোৰ পেটটো ফুলি যায় আৰু মানে পুৰা ডাঙৰকৈ ফুলি যায় একো খুব বেছি বিষ হয় বিষ হোৱাৰ তাৰপিছত যোৱাকালি মানে বুধবাৰ দিনাখন মোক ডিব্ৰুগড় আদিত্য হস্পিটেললৈ লৈ যায় আদিত্য হস্পিটেলত লৈ যায় মোৰ আল্ট্ৰাসাউণ্ড কৰায় আৰু চিটি স্কেন কৰাৰ তেতিয়া ধৰা পৰে যে কি এপেণ্ডিক্সে কিন্তু এতিয়া তেখেতৰ লোকৰ এই মেডিকেলখনত আহিছিলোঁ এটা ডিচি বৰুৱা হস্পিটেলত আহিছিলোঁ এইটো ৰূপাইত মই ফাৰ্ষ্ট ট্ৰিটমেণ্টটো মোক মানে কিডনিত ষ্টন হৈছে বুলি তেখেতে কৈছিলে তাৰপাছত মই বুধবাৰ দিনাখন মই ডিব্ৰুগড় আদিত্যলৈ গ'লোঁ আদিত্য চিটি স্কেন কৰিলে আল্ট্ৰাসাউণ্ড কৰিলে কৰাৰ পাছত ধৰা পৰিলে যে কি মোৰ মানে এপেণ্ডিক্সে কিন্তু তাত দুটা বেজিয়ে দিছে দুটা বেজি দিয়াৰ পাছত মই মানুহটো আজি এই সুস্থ কিন্তু ইয়াত মোৰ পেট যোনদিনাখনৰ পৰা লৈছিলোঁ মোৰ পেটডাল ফুলি মানে মই গোটেই অসুস্থ মানুহটো এনেকৈ হ'লে ৰং ট্ৰিটমেণ্ট হ'লে মানে মানুহ মাৰি পেলাব কাৰণ কেলৈ মই এতিয়া ঘৰ সংসাৰ কৰা মানুহ আৰু মই কাৰণ কেলৈ মোৰ ল'ৰা ছোৱালী আছে কিবা আছে মই কোনো হেৰি নহয় সেইটো তেতিয়া আপোনালোকৰ সেইকাৰণে আপোনালোকৰ সহায় বিচাৰিছোঁ আৰু লগতে প্ৰশাসনেও যাতে ইয়াৰ বিহিত ব্যৱস্থা লয় সেইটো কাৰণে মই আপোনালোকৰ ওচৰত দিনক যাতে মোৰ নিচিনা আৰু বেলেগক এনেকুৱা যাতে কৰিব নকৰে তাকে মই তেখেতক আহ্বান জনাইছোঁ আৰু লগতে আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে যাতে তেখেতক বিহিত ব্যৱস্থা কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত